নমস্কাৰ যদি আপোনাৰ তাত 699 টকা আছে তেন্তে আপুনি লৈ যাব পাৰে আপোনাৰ সপোনৰ মোবাইল জিঅ' 12 হয় এতিয়া বেছি টকাৰ প্ৰয়োজন নাই মাত্ৰ 699 টকা আপুনি পাব মোবাইল লাহৰিঘাটৰ জিলাৰ বাইৰ দোকানতে আহিলে পাব এই মোবাইল এই মোবাইলৰ বহুত সুবিধা উপলব্ধ আছে যিসকলে কম টকাত মোবাইল কিনি জিঅ' টিভি চাব বিচাৰে নেটত গান শুনিব বিচাৰে আপোনালোকে এই মোবাইলটো লৈ যাব পাৰে লাহৰিঘাটৰ দিলদাৰ ভাইৰ দোকানৰ পৰা দিলদাৰ ভাই আছে কাস্টমাৰে ভিৰ কৰিছে এই মোবাইল মানে নতুন আহিছে মাৰ্কেটত গ্ৰাহকে ভিৰ কৰা দেখা গৈছে কিছু কথা পাতিম এই মোবাইলত কি সুবিধা উপলব্ধ আছে 699 টকাতে যে মোবাইলটো পাব এই মোবাইলত কি সুবিধা উপলব্ধ আছে কি চাব পাৰিব আৰু ৰিচাৰ্জ প্ৰতি মাহে কিমান টকাকে ৰিচাৰ্জ কৰিব লাগিব সিম এক্সট্ৰা কে কিনি লব লাগিব নে মোবাইলৰ লগতে পাব এই বিষয়ে সবিহে আলোচনা কৰিম আৰু অবহত আৰু এটা কথা ক'ব বিচাৰো মাত্ৰ 699 টকা 699 টকাত আপুনি পাব ক'ব গলে স্মাৰ্টফোন মানে নেটত যিকোনো বস্তু চাব পাৰিব আপুনি আহি মোবাইল যদি ক্ৰয় কৰে দিলদাৰ ভাই আছে গ্ৰাহকে ভিৰ কৰা দেখা গৈছে মই দিলদাৰ ভাইৰ লগত কিছু কথা পাতিম দিলদার ভাই প্রথমে নমস্কার জানাইছো নমস্কার এই মোবাইলটো চাইছো মার্কেটত নতুন আহিছে আৰু আপোনাৰ দোকানত কাস্টমাৰে বহুত ভাল মোবাইল হয় কিপেড মোবাইল হয় 699 টকা ইয়াত আপুনি 130 টকা ৰিচাৰ্জ কৰি এক মাহ চলাব পাৰিব ইয়াত ফেসিলিটিজ আছে আপোনাৰ জিঅ' সিনেমা চাব পাৰিব আৰু জিঅ' সাবন আছে জিঅ' টিভি আছে 400 ৰ ওপৰত চেনেল আছে জিঅ' টিভি আৰু আপোনাৰ লগতে ইউপিআই সুবিধাটো আছে আপোনাৰ ইউপিআই কৰিব পাৰিব কিন্তু WhatsApp Facebook তো নাই বাকি সব ফেসিলিটিজ পাব ধৰক আপুনি আইটেল মোবাইল এটা ললে আইটেল মোবাইলত আপোনাৰ 200 টকা ৰিচাৰ্জ কৰিব লগা হয় এয়াৰটেলত কিন্তু আমাৰ এটোত 130 টকা মাত্ৰ এক মাহৰ কাৰণে আনলিমিটেড কল আৰু ডেইলি আপুনি 500 MB ইন্টারনেট ইউজ কৰিব পাৰিব ভাল সুবিধা আছে কম দামত দুনিয়া অফাৰ দিছে প্ৰতি মাহে 130 টকা বেলেগ মোবাইলত ৰিচাৰ্জ বেছিকে ভৰাব লাগে হয় হয় আপোনাৰ আইটেল মোবাইলত ধৰক আপোনাৰ 199 মানে 200 টকা ভৰাব লাগে এক মাহ যায় অনলি কল হে কৰিব পাৰে কিন্তু আমাৰ ইয়াত কি সুবিধা আছে জিঅ' টিভি আছে জিঅ' সিনেমা আছে জিঅ' সাবন আছে ইউপিআই সুবিধাটো আছে ডেইলি 500 MB নেটও পাব লগতে আপোনাৰ এক মাহ আনলিমিটেড কল কৰিব পাৰিব 699 টকাৰ মোবাইলত নেট চলাব পাৰিব লগতে এক বছৰ ওয়াৰেন্টি আছে আপুনি এক বছৰৰ কাৰণে ওয়াৰেন্টি পাব আৰু গ্ৰাহকৰ এই সহায় কেনে পাইছে ধুনীয়া সার্ভিস কোনো প্ৰবলেম নাই এতিয়ালৈকে কোনো প্ৰবলেম ওলোৱা নাই ধুনীয়া ফোন চলে নেটও ধুনীয়া চলে টিভি ভালকে চাব পাৰে এবাৰ আইপিএল আহি আছে আইপিএল চাব পাৰিব ইয়াত লাইভ চাব পাৰিব ধৰক লাহৰিঘাট ভাই ভিডিওটো চাই ক'ত আহি যোগাযোগ কৰিব এটো মোৰ দোকানত আহিলে হ'ব লাহৰিঘাট আৰু দোকান আছে আমাৰ যিমান মোবাইল দোকান আছে আমি সব দোকানত মোবাইল দিয়া আছে সব দোকানৰ পৰা ল'ব পাৰে আৰু ইয়াত মোৰ ষ্ট'ৰ আছে সবে চিনি পা আৰু কোনোবা যদি আহে ইয়াৰ পৰা লৈ যাব কাৰোবাৰ বিআই সিম আছে এয়াৰটেল সিম আছে হয় আপুনি এটো এমএনপিৰ সুবিধাটো আমাৰ ইয়াত উপলব্ধ আছে আপুনি ধৰক এয়াৰটেল চলাই আছে বা বিআই চলাই আছে আপুনি ডাইৰেক্ট জিঅ' লৈ আহিব পাৰে নাম্বাৰ একেটাই থাকিব আপুনি এক মাহৰ কাৰণে ৰিচাৰ্জটো ফ্ৰী পাই যাব যদি কোনোবা এনেকুৱা গ্ৰাহক আছে যে মোৰ এয়াৰটেল সিম আছে বা বিআই সিম আছে আমাৰ ইয়াত আহিব একদম বিনামূলীয়াকে এক মাহৰ ৰিচাৰ্জৰ হৈতে আমি সিমখন দি দিম লগতে খালি মোবাইলটো কিনি লৈ যাব আৰু আৰামত এক মাহ চলাব এই মোবাইলত কি সুবিধা আছিল আমাৰ দিলদাৰ ভাই সুন্দৰকে গ্ৰাহকক বুজাই কৈছে যদি আপোনালোকৰ এই মোবাইলৰ দৰকাৰ হৈছে খুব সুন্দৰ মোবাইল গ্ৰাহকেও কিনি আছে মোবাইল মই চাইছো ভাবিলো এটা ভিডিও বনাই দিও বহুতে হয়তো 699 টকাত মোবাইল মানে নাপাই এতিয়া নতুন মাৰ্কেটত আহিছে যেহেতু এই নতুন মোবাইল আপোনালোকে ল'ব আৰু নেটৰ সুবিধা আছে কি সুবিধা আছে দিলদাৰ ভাই আপোনালোকক কৈছে জিঅ' টিভি আছে জিঅ' 7 আছে জিঅ' পে আছে জিঅ' সেট আছে আৰু ইউপিআই ব্যৱস্থা আছে বহুত সুবিধা উপলব্ধ আছে এই জিঅ' 12 মোবাইলত যদি আপোনালোকে ল'ব বিচাৰে তেন্তে লাহৰিঘাটৰ দিলদাৰ ভাইৰ দোকানতে আহিলে ল'ব পাৰিব